হে নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ অম্বৰীষে পাইলে গতি হে বিহৰি পদ ইন্দ্ৰদৈন্যয় শ্ৰীলন্ত কৃষ্ণ চৰণত অগুৰে বন্দনা ভক্তি ভৈলা মাধৱত বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত অৰ্জুনে সখিত এহি নৱবিধ ভক্তি ভৈলা মাধৱত কৃষ্ণ কৃপালু বাপ বান্ধৱ আইমাতী সমস্ত আমাৰ গৃহস্থ পৰিয়ালটোৱে আমাৰ একেবাৰে মৰমৰ অহৰ্নিশে প্ৰচাৰ প্ৰসাৰ লগতে লাগি থকা প্ৰাণজিতৰ লগত একেলগে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ লগত সম্বন্ধ ভাগৱতৰ লগত সম্বন্ধ জড়িত হৈ প্ৰচাৰ প্ৰসাৰত গৈ থকা আমাৰ প্ৰাঞ্জল প্ৰভুজনা আমাৰ আছে আমি তেওঁক চিনাকি কৰি দিছোঁ আৰু লগতে গৃহস্থ পৰিয়ালে এভাগী বস্ত্ৰৰে সেৱা নিবেদন কৰিছে ঔ হৰি ঔ ৰাম এতিয়া নাৰদে কীৰ্তন কৰি গতি লাভ কৰিছে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে নাৰদে কেৱল ভগৱন্তৰ কথাকে ঈশ্বৰৰ গুণানুকীৰ্তন কৰি কৰি তেওঁ গতি লাভ কৰিছে পৰীক্ষিতে শ্ৰৱণ কৰি ইন্দ্ৰদৈন্যই কি আছিলে গা আৰু গজেন্দ্ৰ হৈ গ'ল সাপত আহি শেষত সুন্দে মেৰাই পদ্মকুট ওপৰক তুলি গজেন্দ্ৰে শৰণ ললে তাহি হৰি বুলি শুনিছিঘেশ্বৰী তুমি গৰুড়ৰ স্কন্ধে ভগতক ৰাখিবাক আহিলা প্ৰবন্ধে স্বয়ং ভগৱন্ত আহি তেওঁ প্ৰাৰ্থনা কৰাৰ লগে লগে ভগৱন্তই গাহৰ মুখ কাটি তেওঁ গতি লাভ কৰিছে বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা বলি ৰজা কোন আছিল তেওঁ যেতিয়া গুৰু শুক্ৰাচাৰ্যই কৈছিলে যেতিয়া দান বিচাৰিছিলে ভগৱন্তই ব্ৰাহ্মণৰূপী ভগৱন্তই তেতিয়া কৈছিলে গুৰুৱে যে তুমি আৰু দান নিদিবা কাৰণ এজন স্বয়ং ঈশ্বৰ তেওঁ গোটেই সমস্তকে লৈ যাব তোমাৰ পৰা কিন্তু বলিয়ে গুৰুকো ত্যাগ কৰিলে গুৰু কথা অমান্য কৰিও তেওঁ 3 পদ ভৰি দান দিলে সেইকাৰণে কৈছে গুৰু ত্যাগ কৰিলা বিৰোচন নন্দন ভাতৃক ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা প্ৰভু ভগৱন্ত ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভিগুৱাদী মুনি সেইকাৰণে ভক্তিত যদি বাধা দিয়ে নিজৰ গুৰুকো ত্যাগ কৰিবলৈ কৈছে প্ৰহ্লাদে নিজৰ পিতৃকো ত্যাগ কৰিছে ভক্তিত বাধা দিয়াৰ কাৰণে গতিকে সেইবিধ এবিধ ভক্তি এতিয়া অৰ্জুনে কি কৰিলে অৰ্জুনে সখীৰূপে পাইছে কিন্তু অৰ্জুনৰ কেতিয়াবা অহংকাৰ ভাৱ আহে সেইকাৰণে অৰ্জুনে কি ভাবিছিলে কৃষ্ণৰ অন্তিম বাক্য পালন কৰিবলৈ বাল্য বৃদ্ধ আৰু বিধৱাসকলক লগত লৈ তেওঁ ইন্দ্ৰপ্ৰস্থলৈ গমন কৰিছিলে আৰু বাটতে কি হ'ল কিছু গোৱালাসকলে আগভেটি ধৰিলে
যে গোৱালাসকলে ক'লে, সেই নাৰীসকল তোমালোকে কলৈ যোৱা, কলৈকো যাব নোৱাৰিবা, আমাক স্বামীবন কৰা, নহ'লে তোমালোকক বধ কৰিম। তেতিয়া অৰ্জুনে কি বুলি ক'লে, সেই গোৱালাসকল তোমালোকে অৰ্জুনৰ পৰাক্ৰম নাজানা বাবেহে এনেকুৱা কাম কৰিছা। এই বুলি ধনুহৰ লৈ তেওঁ গোৱালাসকলক বধ কৰিবলৈ ধনু সংযোগ কৰিলে। কিন্তু গোৱালাসকলক কোনো স্পৰ্শকে কৰিব নোৱাৰিলে। বৰং গোৱালাসকলে অৰ্জুনক ধৰি কোবাবলৈ ধৰিলে। তেতিয়া অৰ্জুনে ভাবিছে, হাই, মই যিজন অৰ্জুন মহা বীৰসকলক মই পৰাস্ত কৰিছিলোঁ, মই এইখন ধনুৰ ধৰি মই গোটেই সমগ্ৰ পৃথিৱীত মই ৰাজত্ব কৰিছিলোঁ, আজি মই ইমান শক্তিহীন হ'লোঁ কিহৰ কাৰণে? একমাত্ৰ কৃষ্ণৰ কাৰণে। কৃষ্ণৰ অবিহনে যেতিয়ালৈকে ভগৱন্তৰ তেওঁ হৃদয়ত আছিলে, কাষত আছিলে, তেতিয়ালৈকে অৰ্জুনৰ পৰাক্ৰমেই বৃহৎ আছিল। শেষত গৈ পুনৰ গোৱালাসকলে যেতিয়া কোবাবলৈ ধৰিলে, তেতিয়া এই ৰাম কোপে কোপাই বাক লৈলা, অৰ্জুনক বেৰি দিলে কলবৰ ইস্তি সমস্তকেৰি। তেতিয়া নাৰীসকলক এৰি পলাবলৈ ধৰিলে। গতিকে সেইকাৰণে আমি খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল ঈশ্বৰৰ নাম, ঈশ্বৰৰ যদি কৃষ্ণক যদি আমি চিন্তা নকৰোঁ, ঈশ্বৰ আমাৰ হৃদয়ত যিদিনালৈকে থাকিব, সেইদিনালৈকে আমি মই হৈ থাকিম। আৰু যিদিনাখনি শেষ হ'ব, সেইদিনাখনি হৈ পৰি থাকিব লাগিব। গতিকে অৰ্জুনে কেনেকৈ পাইছিলে? সখী ৰূপে। হৰি, ৰাম কৃষ্ণ। একেবাৰে দাস্যভাৱে কোনে পাইছিলে? উদ্ধৱে পাইছিলে। খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল ভগৱন্ত উচ্ছিষ্ট আহাৰ গ্ৰহণ কৰিছিলে। সেইদিনাখনি এজন ব্যাখ্যাকাৰে ক'লে, উচ্ছিষ্ট বস্তু খাব নালাগে বোলে। ব্যাখ্যাকাৰজনে ক'লে, উচ্ছিষ্ট এৰি দিয়া কিছুমান কাপোৰ বোলে পিন্ধিব নালাগে। আজি কেইদিনমানৰ আগত ব্যাখ্যাকাৰজনে ক'লে, ভিডিঅ'টো মোৰ ওচৰতে আছে। কিন্তু উদ্ধৱে কি কৰিলে? খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল কৃষ্ণৰ লগত থাকি তেওঁ উচ্ছিষ্ট ভোজন কৰিছিল। সেইকাৰণে যাব সময়ত কেৱল উদ্ধৱেহে গম পালে। গম পাই ক'লে যে তুমি মোক তোমাৰ লগত লৈ যোৱা। তেতিয়া কি বুলি ক'লে? ই তুমি আমি দুয়ো গ'লে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো ভগতিৰ পথ, পিৰিবে দুজনকনি গুচিবে বাচাৰ, হৈবে অধৰ্ম দৰতি যতে প্ৰজাৰ। তুমি আমি যদি একেলগে যদি এই ধৰাধাম এৰি গুচি যাওঁ, তেতিয়াহ'লে কি হ'ব? ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়াই ভক্তি ধৰ্ম লুপ্ত হ'ব, তেতিয়া অধৰ্মই বিৰাজ কৰিব। গতিকে সেইকাৰণে তুমি কিছুকাল ইয়াত থাকি যোৱা। আৰু কি কৰিবা? তুমি মোৰ গুণ কীৰ্তন, মোৰ গুণনাম প্ৰচাৰ কৰিবা। আৰু সেইকাৰণে উদ্ধৱক দায়িত্ব দিয়াৰ চলেৰে আমাৰ প্ৰত্যেকজনকে আমাকে দায়িত্ব দি থৈ গৈছে। আজি আপোনালোকে শ্ৰৱণ কৰিছে, শ্ৰৱণ যদি নুশুনিলেহেঁতেন কীৰ্তন কৰিব কিবা লাভ আছে নেকি? যদি শুনা মানুহে নাথাকে। গতিকে আমি চব লাগিব। শ্ৰৱণ কীৰ্তন সেইকাৰণে শ্ৰেষ্ঠ কৰিছে। যদি আমি শ্ৰৱণটো কেনেকৈ কৰিব লাগিব?
শ্ৰৱণ কৰিবলৈ যাওঁতে আমি একান্ত মনেৰে কৰিবলৈ কৈছে। দ্ৰোণাচাৰ্যই কি হ'ল? দ্ৰোণাচাৰ্যক ক'লেহি যে অশ্বস্থামা হত ইতি গজ। মই কাহিনীটো নকওঁ বাৰু। দ্ৰোণাচাৰ্যই যদি ভাবিলেহেঁতেন যে অশ্বস্থামা নামৰ হাতীটোহে মৃত্যু হৈছিল, তথাপিতো যুধিষ্ঠিৰে সত্য ৰক্ষা কৰি মিছা কথা কেতিয়াও নক'লে। কিন্তু দ্ৰোণাচাৰ্যই ভালকৈ শ্ৰৱণ নকৰাৰ কাৰণে তেওঁ পুত্ৰ বধ হ'ল বুলি ভাবিলত তেওঁ শেষত মৃত্যু হ'ল। অভিমন্যুই শ্ৰৱণ যদি মাতৃয়ে যদি শ্ৰৱণটো ভালকৈ নকৰিলেহেঁতেন, সোমোৱা দুৱাৰখনলৈকে ভালকৈ শুনি থাকিলে, ওলোৱা দুৱাৰখনৰ কথা পাহৰি থাকিলে, নুশুনিলে। গতিকে সেইকাৰণে তেওঁ মৃত্যুবৰণ হ'ব লগা হ'ল। কিন্তু সেইকাৰণে আমি শ্ৰৱণটো একান্ত মনেৰে কৰিবলৈ কৈছোঁ। গতিকে এইবিধ এবিধ ভক্তি। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি নিগুণ ভক্তি কৰা। নিগুণ ভক্তি কি? যিটো কামনা আৰু বাসনা নাই। তেতিয়া অৰ্জুনে কৈছে যে কামনা বাসনা নকৰানো কোনে ভক্তি কৰিব? কিবা এটাতো স্বাৰ্থ থাকেই। তেতিয়া কি বুলি কৈছে? এ যেন শিকোৱাতি চাৱা ভৈক্ষনুকো জয়, স্নেহে থাকি তথাপি মা তিৰস্তন দেৱ। এটা শিশুৱে যেনেকৈ নুখুজিলেও মাতৃয়ে যেনেকৈ যথাসময়ত স্তন্য পাত গাখীৰ খুৱাই, ঠিক তেনেদৰে ময়ো মোৰ ভক্তসকলক নুখুজিলেও মই সময়ত কৰ্ম অনুপাতে মই ফল প্ৰদান কৰোঁ। হে অৰ্জুন, তুমি আৰু ফলৰ কাৰণে আশা নকৰিবা। তুমি কৰ্মতহে তোমাৰ অধিকাৰ আছে, ফলত নাই। আপোনালোকে পাইছে বাৰু। গতিকে সেইবিধ এবিধ ভক্তি। কিন্তু কপিলৰ যোগেদি মাতৃ দেৱহতীক তিনিবিধ ভক্তি দেখুৱাইছে: সাত্বিক, ৰাজসিক আৰু তামসিক। একান্ত মনেৰে ঈশ্বৰক কোনেও যাতে আঘাত নাপায়, কৰ্ম কৰোঁতে কোনেও যাতে দুখ নাপায়, শ্ৰদ্ধা সহকাৰে শৰণত এখনটো যাতে কেতিয়াও খেলি মেলি নহয়, তাৰ যত্ন ৰাখি ঈশ্বৰক প্ৰাৰ্থনা কৰাটো হৈছে সাত্বিক ভক্তি। ধন, টকা, পইচা, ঐশ্বৰ্য, বিভূতি এইবিলাক পাবৰ কাৰণে ঈশ্বৰক যি প্ৰাৰ্থনা কৰা হৈছে সেইটো ৰাজসিক ভক্তি। আৰু তামসিকটো হৈছে আনক ক্ৰোধ হিংসা বশৱৰ্তী হৈ, আনক ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক অন্যায় কৰিবলৈ। অসুৰসকলে যেনেকৈ ভাওনাত যেনেকৈ বৰ এটা দিয়াচোন, মই আমুকক বধ কৰোঁ, সেইটো হেনো তামসিক ভক্তি। গতিকে আমি সাত্বিক ভক্তি কৰিব লাগিব। এতিয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে আমাকে ইয়াতে বৰ্ণনা কৰি থৈ গৈছে। কপিলৰ যোগেদি মাতৃ দেৱহতীক কৈছে যে তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা, তেতিয়াহ'লে বেয়া সংগ ত্যাগ কৰা আৰু তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা। মন শুদ্ধি কৰি আদি যতেক আশ্ৰয়, সৎ সং সবাৰ মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্লভ পাশ সংগ কহৈ, কিন্তু দুৰ্জন সং এৰিবে লাগয়। সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাই তেবে হৈ মুকুত। মা, তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা, তেতিয়াহ'লে বেয়া সংগ ত্যাগ কৰা আৰু তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা। সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাই তেবে হৈ মুকুত। তেতিয়াহে তুমি মুক্তি দুৱাৰ লাভ কৰিব পাৰিবা। গতিকে এতিয়া আমাক পদে আগৰ কথাখিনি কৈ গৈছে যে এই কলিযুগৰ মলমতী মনুষ্য, কাৰণ যুগটো হৈছে কলিযুগ। এতিয়া ভাগৱতৰ দশম স্কন্ধত আছে কলিযুগটো কোনটো?
যেতিয়া মিছা বেচা এইখিনি যেতিয়া পৰিব সেই সময়টো কলিযুগ আপুনি জানিব আপোনাৰ মনটো যেতিয়া বেচালৈ গৈ থাকিব আপোনাৰ কৰ্মখিনি যেতিয়া বেচাকৈ কৰি থাকিবলৈ মন যাব হিংসা বশৱৰ্তী হ'বলৈ মন যাব তেতিয়া আপুনি কলিযুগেই আপোনাৰ গাত চলি আছে যুগটো নিজৰ গাতে দেখুৱালে যেতিয়া আপুনি সত্য কথা কৈছে যেতিয়া মনটো বিৰকতি ভাৱ আহিছে সকলো প্ৰতি শ্ৰদ্ধা আহিছে ভক্তি প্ৰতি ভকতক দেখাৰ লগে লগে আপোনাৰ মূৰটো দুবুখা আহিছে তেতিয়াই জানিব আপোনাৰ সত্য যুগ চলি আছে যেতিয়া বিভিন্ন যাগ যজ্ঞ কৰিবলৈ মন যাব তেতিয়া তেতা যুগ ঠিক আপোনাৰ কৰ্মটো অনুপাতে আপোনাৰ যুগখিনি আপুনি নিৰ্ণয় কৰিছে বুলি কৈছে ভাগৱতে সিদ্ধান্ত দিছে গতিকে এই মলমতী মনুষ্যত আমি কেৱল ঈশ্বৰৰ নাম লোৱাটোকে কথা কৈছে আকৌ ঈশ্বৰৰ নাম ল'লেই নহ'ব আমাক কৰ্মটো কৰি থাকিব লাগিব নহয় আমি যদিবা অনবৰত যদি ঈশ্বৰৰ নাম লৈ থাকোঁ বহি লৈ সদায় যদি নামকে খাই থাকোঁ আমাক কৰ্মখিনি কোনে কৰিব কৰ্মো কৰিব লাগিব গতিকে এতিয়া ব্যাসদেৱ কিয় উগুল থুগুল হ'ল তেওঁৰ মনটো কিয় উগুল থুগুল হ'ল কাৰণ কৰ্মটো বেয়া কৰিছে কিন্তু কৰ্মটো ঈশ্বৰ অৰ্পণ কৰিয়ে কৰিছে দেখোন তাৎপৰ্যখিনি তাতে নহয় জানো তেওঁ যিটো কৰ্ম ভগৱন্তক চিন্তা কৰাৰ লগে লগে ভগৱন্তই তেওঁক দেখা দিয়ে বুলি কৈছে কিন্তু তেওঁ কৰ্মটো বেয়া কৰাৰ কাৰণে তেওঁ তেতিয়া উগুল থুগুল মন হ'ল চাৰি সিদ্ধই কি কৰিলে চাৰি সিদ্ধইটো অনবৰত ৰাম নাম কৃষ্ণ এইবিলাকে গাই থাকে আকৌনো বেতকোপ খাবলগীয়া কি হ'ব এইটো বৰ ৰহস্য কথা নহয় জানো ভাগৱতেতো কৈ গ'ল অথনিৰ পৰা যে ৰাম নাম ল'লে আৰু একো চিন্তাই নাই সেই চাৰি সিদ্ধইটো লৈয়ে আছিলে ৰাম নাম আকৌ কিয় কোপ খাব লগা হ'ল তাৎপৰ্যখিনি তাতে সোমাই আছে গতিকে অকল ৰাম নাম ল'লেই নহ'ব আমাৰ কৰ্মটো আমি কৈ আছোঁ কীৰ্তন কৈয়ে আছোঁ আমুকক বুজাই আছোঁ তামুকক বুজাই আছোঁ সেইদিনাখনি এজনে ক'লে যে মাইকটো যিমানলৈকে গৈ আছে শুনি থাকক বোলে আমি কৈ থাকোঁ এইটো বৰ ভাল কথা বোলে চাউণ্ডটো গ'লেই বুলি কোনোবাই বাৰু শ্ৰদ্ধা কৰিবনে বাৰু তাত যিজন দেৱতাক যিজনে ভাল পায় সেইজনে তেওঁকে ল'ব তেওঁকে শ্ৰদ্ধা কৰিব যেনেকৈ আমাৰ ভকতজনক যিজনে ভাল পায় আপুনি তেওঁ লাগিলে বেয়াই চৰিত্ৰ হওক তেওঁ লাগিলে অহংকাৰে হওক হয় নাই বাৰু তেওঁ মিছা কথা ক'লে আপুনি শলাগি ল'লে হয় দেই ভাল কথাই ক'লে কিয় ক'লে বাৰু কাৰণ তেওঁৰ প্ৰতি শ্ৰদ্ধাটো আছে আৰু আপোনাৰ প্ৰতি শ্ৰদ্ধাটো যাৰ নাই তেতিয়া সেইজনক কি ক'ব ভাল অমিত কথা কেইটামান কৈ থাকিলেও নাই কোনো কথাই নাই হয় নাই বাৰু কথাটো এতিয়া যুগৰ পৰিৱৰ্তনটো সেইটোৱে হৈছে আৰু যুগৰ পৰিৱৰ্তনটো সেইকাৰণে লবি এটা সৃষ্টি কৰি লৈ গুচি গৈছে গোটেই খেলেং মেলেং অৱস্থাবিলাক মাজে মাজে আহি যায় সেইকাৰণে আমি সত্যটো প্ৰচাৰ কৰিব লাগিব কপিলৰ যোগেদি মাতৃ দেৱহতীক কৈছে যে ইয়াতে আছে স্বৰ্গ ইয়াতে আছে নৰক ইয়াতে আছে বৈকুণ্ঠ এতিয়া বৈকুণ্ঠখন হৈছে নকুণ্ঠা কোনো যাতে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক বৈকুণ্ঠ সাতখলপীয়া আসনৰ যোগেদি দেখুৱাইছে 14 ভুৱনৰ বাহিৰত আছে কিন্তু সাতখলপীয়া আসনৰ যোগেদি 7টা নাম তাৎপৰ্যখিনি দিছে প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস মানে হৈছে শান্তি ঠাই আৰু শান্ত মানে শান্তই মানে সুখৰ ঠাই এতিয়া আমি সুখটো সদায় বিচাৰি ফুৰিছোঁ সুখ জানো পাইছোঁ দুখটোতো কোনোদিন বিচৰা নাই কিন্তু দুখেই আহি থাকে ভাল কাম এটা কৰি থাকিলেও বেলেগ এজনে কাছকে মাৰি থৈ যায় ইনচালকে কৰি থৈ যায় সেইটো এটা দুখ ভাল কামকে কৰি থাকোঁ আকৌ কোনোবা এজনে আহি ক'বই তোহে আপোনাক ডাউন দি থৈ যাবই তাৰমানে দুখৰ ওপৰত দুখকে আহি থাকে এগৰাকী ভাগৱতত এগৰাকী আয়ে দুখৰ পৰি দুখ বিচাৰিছিলে সেইগৰাকী কোনটি আপোনালোকে জানে মই কাহিনীটো নকওঁগৈ আপুনি কাৰণ আমি প্ৰথম দুৱাৰখন লাভ কৰিবলৈ হ'লে প্ৰথম শৰণ ল'ব লাগিব আশ্ৰয় ল'ব লাগিব
তাৰমানে য'তেই পায় ত'তেই আমি সন্তুষ্ট থাকিব লাগিব। আমি যদি এমহল বনাই আছোঁ, দুমহল বনাই আছোঁ, 10 মহল 15 মহল বনাই 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 শেষত গৈ কি কৰিব? ৰদ এডালমান উলিয়াই থৈ দিবগৈ। তাৰমানে আৰু বনাব, মনটো মানে এনেকুৱা বাঢ়ি গৈ থাকিব। আৰু মাটি সম্পত্তি কিনি কিনি গৈ আছে আৰু লাগিব, যিমান পায় সেইখিনি চব মোৰে হ'ব। সেইজনে কেতিয়াও শান্তি লাভ কৰিব নোৱাৰে, কেতিয়াও সুখত থাকিব নোৱাৰে। সেইকাৰণে কৈছে ভকত জনৰে জন সুখ বিপৰীত, স্বপ্নতো নেদেখ জ্ঞানী কৰ্মী কদাচিত। কিন্তু সেই সুখটো আকৌ ভকতৰ যিটো সুখ, সেই সুখটো আকৌ জ্ঞানী আৰু কৰ্মীসকলে সপোনতো দেখা নাপায়। কেনেকৈ দেখা পাব? দিনত আপুনি যিটো ভাবি থাকে সেইটো ৰাতি ভাব, হয় নাই কথাটো? দিনত যিটো ভাবি আছে সেইটোহে ৰাতি দেখা পাব, বেলেগটো নাভাবে। ভকতজনে অকল ভকততে সুখেই দেখিছে, সুখটোৱে পাব। কৰ্মীজনে সদায় চিন্তাটো, সেইকাৰণে বেছি সময় নাই, কোনোবাই ধন নিব নেকি, কোনোবাই ডকাইত আহিছে নেকি, কোনোবা চুৰ আহিছে নেকি, হয় নাই বাৰু? এই চিন্তাবিদ কৰি থাকোঁতে কাইলৈ কি কৰিম, মোৰ সীমা ঠেলিছে নেকি, এইবিলাক কৰি থাকোঁতে তেওঁ কোনো শান্তি থাকিব নোৱাৰে। সেইকাৰণে আশ্ৰয় ল'লে ঈশ্বৰৰ চৰণত যদি কায় বাক্য মনেৰে যদি আশ্ৰয় লয়, তেতিয়াহ'লে এই প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিব। দ্বিতীয় দুৱাৰখন হৈছে চেতবিলাক। চেত মানে বগা, বগা হৈছে সত্যপতি, শুদ্ধপতি। যেনেকৈ আমাৰ কলা চশমাখন পিন্ধিলে আমি কলা দেখিম, ৰঙা চশমা পিন্ধিলে ৰঙা দেখিম। আমাৰ ভাৱনাবিলাক যি চশমাখনৰ ৰঙৰ ওপৰত আমাৰ দৃষ্টিগোচৰ হ'ব। আমাৰ ভাৱনাটো ঠিক তেনেদৰে, আমাৰ ভাৱনাটো যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। আমাৰ যদি ভাৱনাটো অশুদ্ধ হয় আমি সকলোকে অশুদ্ধ দেখিম। এই সম্পৰ্কত ভাগত পাঠ আৰু ব্যাখ্যাৰ মাজত আলোচনা চলি আছে। তেতিয়া ব্যাখ্যাজনে তাতে হনুমানে আকৌ ছদ্মবেগ ধাৰণ কৰি তাতে শুনি আছে। তেতিয়া ব্যাখ্যাজনে কৈছে যে অশোক বনৰ যিবিলাক বৰ্ণনা দিছে সেই ফুলবিলাক হেনো বগা আছিল। তেতিয়া হনুমানে ৰ'ব নোৱাৰি আশ্চৰ্য ৰূপ ধাৰণ কৰি ক'লে যে মই হনুমান, মই অশোক বনত আছিলোঁ, ফুলবিলাক ৰঙাহে আছিলে, তুমি কিয় বগা বুলি কৈছা? তেতিয়া ব্যাখ্যাজনে কৈছে, হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তুমি অশোক বনত আছিলা সঁচা। তুমি সেই সীতাক যিটো মানে সীতাক যেতিয়া হৰণ কৰা এই দৃশ্যটো দেখি তুমি ৰ'ব নোৱাৰি খঙত তোমাৰ গোটেই চকুটোকে ৰঙা হৈ গৈছিল, আৰু সেইকাৰণে তুমি গোটেই ফুলবিলাক ৰঙা দেখিলা। আচলতে ফুলবিলাক বগাহে আছে। গতিকে সেইকাৰণে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। কিন্তু আমাৰ এনেকুৱা ভাৱনা হয়, ভকত এজন পোৱাৰ লগে লগে আমাৰ বেয়া চৰিত্ৰ, বেয়া কথাখিনিয়ে প্ৰথম আহে। কিয় আহে? কাৰণ আমাৰ ভাৱনাবিলাক আচলতে শুদ্ধ নহয়। সকলোকে কোৱা নাই বাৰু, আমাৰ কিছু কিছু ক্ষেত্ৰত হয়। সেইকাৰণে আমি সেই ভাৱনাবিলাক ত্যাগ কৰি শুদ্ধ মন ল'ব লাগিব, তেতিয়াহে আমি এই দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। বৈকুণ্ঠৰ দ্বিতীয় দুৱাৰখন হৈছে শংখবিলাক, ৰাজহংস। ৰাজহংস বিশেষ গুণটো হৈছে কি, ই পানীৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। ঠিক আমি বেয়া কি ভাল কি, সুখ দুখ, ন্যায় অন্যায়, আচাৰ বিচাৰ, এইবিলাক বেয়াবিলাক পৰিহাৰ কৰি ভালবিলাক ল'ব লাগিব, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। ইয়াৰ পিছৰ দুৱাৰখন হৈছে শংখবিলাক, পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো বোকা আৰু পানীত থাকিও ই লিপ্ত নহয়। আমাৰ সংসাৰখন বিষহাৰী বুলি কৈছে, কিন্তু হ'লেও আমি সংসাৰৰ মাজেদি, আমি সংসাৰত থাকিও গুৰু সেৱা, ভকত সেৱা, জনসেৱা এইখিনি কৰিব লাগিব।
ঈশ্বৰ গুণানুকীৰ্তন সাধুলৈ আহিব লাগিব তাৰ মাজেদি, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। কনক দণ্ড তাৰ পিছৰখন। কনক মানে সোণ, দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, আনে বগৰাই দিলেহে বাগৰে। ঠিক আমাক যেতিয়া গুৰুৱে শৰণ দিব, শৰণ লোৱাৰ পিছত, শৰণ সদস্যই যেতিয়া শৰণ দিয়াৰ পিছত আমি শৰণৰ কথাখিনি মানুতে তেতিয়া আমি সোণলৈ, তাৰমানে মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। যেনেকৈ নামাচাৰ্য, যেনেকৈ মানে পাঠাচাৰ্য, শৰণ সদস্য ইত্যাদি ইত্যাদি এজন ভাল মূল্যৱান বস্তুলৈ তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে, শেষত হৈছে গোলোকধাম। গো মানে বেদ, লোক মানে স্থান, য'ত জ্ঞানৰ, বেদ মানে ঈশ্বৰ, বেদ মানে জ্ঞান, য'ত ভগৱন্ত থাকে সেইখন হৈছে গোলোক ধাম। লোক মানে স্থান, সেই হৈছে গোলোক ধাম। এই 700 আসনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দেখুৱাই থৈ গৈছে। তাৎপৰ্যখিনি তাতেই। কিন্তু বহুতে আসন প্ৰতিষ্ঠা কৰে, কিন্তু এই কথাখিনিকে নাজানে। এই 700 আসনৰ এই তাৎপৰ্যখিনি জানিব লাগে, এই নামকেইটা জানিব লাগে। গতিকে তেতিয়াহে আমি ভকতলৈ ৰূপান্তৰ হ'ম। এতিয়া ভ শব্দে ভগৱন্ত ভৱবিমোচন, ভজন ভক্তিত ভুৱন্ত সিজন, ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম, ত শব্দে তৰণ উপায় হৰিত হৰণ, হৃদয় পদ্ম ধৰে কৃষ্ণ চৰণ। এতিয়া ভতে কি বুলি ক'লে? এই ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত লিপ্ত নহয়, ভটোৱে ক'লে। কটোৱে কৈছে, কৰ্ম মায়াময় জানি কটাক্ষ নকৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। তটোৱে কৈছে, গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয়, জ্ঞান তত্ত্ব দসী ভৰিলে ভকত বুলয়। এতিয়া কিমান দেৰিলৈকে চলিব ইঞ্জিনত কৃষ্ণ। গতিকে সেইকাৰণে গুৰুতত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয়, জ্ঞান তত্ত্ব দসী ভৰিলে ভকত বুলয়। তেতিয়াহে সেইজন ভকত হয়। এতিয়া ভকতৰ ভাগটো ঢেৰ দিলে। একাদশ স্কন্ধটো কেইবাবিধো ঢকুৱালে। উত্তম উত্তম, হয় নাই বাৰু? অধম, প্ৰাকৃত ভকত, মধ্যম ভকত, হয় নাই বাৰু? কিন্তু মহাপুৰুষ মাধৱদেৱে অধমটো ঢকুৱালে। কিন্তু আমি উত্তম হ'ব লাগিব, হয় নাই বাৰু? গতিকে সেইকাৰণে এই ভকতৰ শাৰীলৈ যাবলৈ হ'লে যোৱাৰ আগতে আমি কি কৰিব লাগিব? ভকতৰ লক্ষণখিনি আমি জানিব লাগিব। এ জানি মোক ভকত কলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা, মুকুতি পৰম পদ তাকু এৰি দাই, মই বিনে ভকতৰ প্ৰিয় আন নাই। মোৰ কথাটো জানি যিজনে ইন্দ্ৰপদ, এইটো বৰ ডাঙৰ পদ, স্বৰ্গপদ, ব্ৰহ্মপদ, পৰম মুকুতি পদ। এতিয়া আমি মুক্তিয়ে বিচাৰি ফুৰোঁ নাই বাৰু? সেই প্ৰভু মুক্তি দিয়া। এতিয়া একান্ত ভক্তজনে মুক্তিও বাঞ্ছা নকৰে বুলি কৈছে। সেইকাৰণে কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়। যিজনে মুক্তি বাঞ্ছা নকৰে সেইজনকহে মই, মাধৱদেৱে কৈছে নহয়, মই নমস্কাৰ কৰোঁ, সেৱা কৰোঁ। এতিয়া আমিতো বিচাৰি থাকোঁ, হয় নাই বাৰু?
গতিকে সেই ভক্তজনক মুকুতি পৰম পদ, পাঁচ প্ৰকাৰ মুক্তি, শালুক্য সাজুৰ্য সামীপ্য সাৰূপ্য লীন বা নিবাৰণ, এই পাঁচ প্ৰকাৰ মুক্তিও বাঞ্ছা নকৰে, তেতিয়াহ'লে সেইজন কেনেকুৱা ভকত হ'ব? পৰম পদ তাকো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় অনা নাই। তেওঁ এইবিলাক নিবিচাৰি কেৱল ঈশ্বৰকে চিন্তা কৰি থাকে, সেইজন একান্ত ভকতৰ কথা কৈছে। আৰু সেইজন একান্ত ভকতে নাম গালেহে আপোনাৰ তাৰ ফলটো লাভ কৰিব পাৰিব, হয় নাই বাৰু কথাটো? সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনত লিখা আছে, এজন শুদ্ধ সদাচাৰীক কি কৰিবলৈ কৈছে? শৰাই সজাবলৈ আগবঢ়াবলৈ তেওঁ নাম প্ৰস্তাৱ কৰিব। নাম গাবলৈ এজন শুদ্ধ সদাচাৰীক প্ৰস্তাৱ কৰিব। শুদ্ধ আৰু সদাচাৰী আচাৰবিলাক সৎ হ'ব লাগিব, হয় নাই বাৰু? মিছলীয়া হ'লে নহ'ব, তাত কলি থাকে। এফালে যদি মিছা কয় আমুকত আছোঁ তামুকলৈ যাওঁ, তেনেকুৱাজনে যদি নাম গুণ গাই থাকে, তেতিয়াহ'লে ভগৱন্তই আপুনি গোৱাবহে পাৰিলে, কেতিয়াও তাৰ ভগৱন্ত নাহে বুলি কৈছে। ভগৱন্ত কেনেকুৱাজনৰ ওচৰলৈ আহিব? সদায় একান্ত সৎ ঈশ্বৰৰ প্ৰতি যাৰ ভাৱনাটো শুদ্ধ, সেইজনৰ ওচৰলৈহে ভগৱন্তই বিৰাজ কৰিব। গতিকে সেইবিধ ভক্তি, সেইজন ভকতৰ ওচৰত ভগৱান সদায় বিৰাজ কৰি থাকে। এতিয়া আমি আজি যিসকল বাপ বান্ধৱ আই মাতি সমস্তই আজি এই তাঁতি পাব গৃহত আজি ভাগৱতৰ পৰা নামকে প্ৰমুখ্য কৰি যিসকলে শ্ৰৱণ কীৰ্তন কৰিলে, আপোনাসৱৰ জীৱন ধন্য হৈছে। কাৰণ ভাগৱতে কৈছে যে যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপাৱই। আনৰ কৰ্মে লগাইলে যতেক সিও পিঠা, জনমো পিঠা হৈ নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো হেনো পিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আশয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ দৰে কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু পৃথিৱীত মই এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। আপোনালোকে এইটো কথা নাভাবিব যে কাৰো গুণ নাই বুলি, প্ৰত্যেকৰে আছে। গতিকে গুণ আৰু প্ৰতিভা ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। আৰু এই গুণ আৰু প্ৰতিভা আজিৰ দৰে পৰিৱেশলৈ আহি, সাধুলৈ আহি, শাস্ত্ৰৰ উপদেশৰ দ্বাৰা, মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে? যে মোৰ কাৰণে যি দিব সি কৃপা পাই থাকিব। আজি উদ্যোক্তাসকলে মানে গৃহস্থীসকলে দিলে কি দিলে? কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল জগত কল্যাণ কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য, এইকণহে আমাৰ পৰকালৰ বিদ। এই বিদটোৱে আমাক ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি, নহয় অধোগতি। মৃত্যুৰ কা আছে দেহৰহে, দেহৰহে ধৰ্ম জন্ম মৰণ। এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। যেনেকৈ আজি গৃহস্থ পৰিয়ালে কি কৰিলে? দুখ কৰি ধন ধান আজে যত মানে, কৃষ্ণে এৰে যদি তাক খাইবে আনে। নিজ হন্তে আজিও যজিও জগন্নাথ, কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱাত। এক গুণ লগাইলে সহস্ৰ গুণ হয়। তাৰমানে দুখ কৰি ধন ধান আৰ্জন কৰি
যদি কৃষ্ণ কৰ্মত যদি ঈশ্বৰ কৰ্মত যদি নলগায় সেই ধন আনে খাব বুলি কৈছে কিহে খাব বেমাৰ আজাৰত যাব হয় নাই বাৰু আজিকালি বাৰু চুৰ ডকাইত নাই গতিকে ইত্যাদি ইত্যাদি বিভিন্ন কৰ্মত এনেই গুচি যাব কিন্তু ঈশ্বৰ কৰ্মত লগালে কি ক'ব এগুণ লগালে একক গুণ লগালে সহস্ৰ গুণ হয় গতিকে এগুণ লগালে আমাৰ সহস্ৰ গুণ হ'ব কেনেকৈ হ'ব আমি দুখন হাতে দিছোঁ ভগৱানে আকৌ চাৰিখন হাতে দিব বুলিছে নহয় হয় নাই বাৰু গতিকে সেই একক গুণ লগাইলে সহস্ৰ গুণ হয় গতিকে এই হৈছে আমি এইটোৱে হৈছে পৰকালৰ বিদ গতিকে এই বিদটোৱে আমাক ইহকালত শান্তি দিব